Hello, welcome to my channel. Dear students, আজি তোমালোকৰ মাজলৈ লৈ আহিছো অষ্টমমান শ্ৰেণী ইংৰাজী বিষয়ৰ প্ৰথমটো পাঠ দ্য প্ৰিন্স অফ পানীদিহিং। আহাচোন আমি লেসনটো আলোচনা কৰো। So lesson 1, the prince of পানীদিহিং। Before you read, ইয়াত এটা টুকা দিয়া আছে। You all know what happens when it rains heavily during the monsoon season and floods come. In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. Then share your points with the rest of the class. So, যেতিয়া বানপানী আহে তেতিয়া আমি কি কৰিব পাৰো? আমাৰ কেনেকুৱা ধৰণৰ সমস্যা হয় সেই সমস্যাৰ 5টা সমস্যা গ্ৰুপত আলোচনা কৰি নোট ডাউন কৰিব কৈছে আৰু আমি নিজকে বচাবৰ বাবে কি কৰিব পাৰো তাৰো 5টা লিখিব কৈছে। সো বিভিন্ন তাৰ 5টা নহয় বহুত আছে, তাৰ ভিতৰত কেনেকুৱা ধৰণৰ হ'ব পাৰে। So during flood it can damage our property, আমাৰ property ধ্বংস কৰি দিব পাৰে। It can destruct our crops, আমাৰ খাদ্য শস্য নষ্ট কৰি দিব পাৰে। Our domestic animals may be swept away, যদি আমাৰ ঘৰচীয়া জীৱ-জন্তুবিলাক ভালকৈ নাৰাখো এইবিলাক উটি যাব পাৰে। So এনেকুৱা ধৰণৰ বহুত পইণ্ট আছে। These are the only hints for the students, ষ্টুডেণ্টৰ কাৰণে এইকেইটা হিন্ট দিয়া হ'ল। তাৰ পিছত আছে আমি কেনেকুৱা ধৰণে ourselves to save ourselves, আমাক বচাবৰ বাবে কি কৰিব পাৰো। We can take shelter in higher places, আমি নিজকে যেতিয়া বানপানী আহে ওখ ঠাইলৈ নিব লাগে। We should plant banana trees or bamboo trees, it can help during the flood, আমি যদি বানানা ট্ৰি বা কলগছ বা বাঁহ গছ আমি ৰোপণ কৰি থওঁ সেই বানপানীৰ সময়ত ই আমাক বহুত সহায় কৰে। We must know how to swim, কেনেকৈ সাঁতুৰে আমি জানিব লাগিব। আমি সাঁতুৰিব জানিলে বানপানীৰ সময়ত বহু সমস্যাৰ সমাধান হৈ পৰে। So here is a story of a flood in a rural area called Chitolia and how people responded to it. After you finish reading, compare your answers with the story. How many things were similar? So this is the story. এইটো এটা কাহিনী তুলি অনা হৈছে ক'ৰ পৰা? চিত্তলিয়া নামৰ ঠাইখনৰ পৰা। তাত বানপানী আহিছিলে আৰু তাৰ মানুহবিলাকে কেনে ধৰণৰ কি কৰিছিলে সেই বিষয়ে এই ষ্টৰীটোত আমি পঢ়িবলৈ পাম। আৰু ইয়াত কৈছে যে compare your answers with the story, যেতিয়া আমি ওপৰত লিখি ৰাখিছিলো সেই লেখাখিনি আমাৰ ষ্টৰীটোৰ লগত মিল হৈছে নাই সেইখিনি আমি তুলনা কৰি চাব লাগিব। আৰু how many things were similar, কিমানবিলাক আমাৰ লগত মিলিছে সেইখিনি আমি চাম। সো এই পিকচাৰটো আছে, এই পিকচাৰটোত আমি দেখিবলৈ পাইছো যে ইয়াত ফ্লাড হৈছে, মানুহবিলাকে টিঙৰ ওপৰত আছে, গৰুবিলাক উটি গৈছে, কলগছৰ ভুৰ ওখ ঠাইত আশ্ৰয় লৈছে। সো দিছ ইজ দ্য পাৰফেক্ট পিকচাৰ অফ এ ফ্লাড এফেক্টেড এৰিয়া। ফ্লাড এফেক্টেড এৰিয়া এটাৰ খুব সুন্দৰ এখন ছবি ইয়াত আমি দেখিবলৈ পাইছো। It rained heavily all week. The swelling water of the Brahmaputra continued rising. Panic gripped Chitolia and its neighboring villages. Khoghen's own village, Borgaon, was not far from there. So it rained heavily all week. গোটেই সপ্তাহটো ধাৰাসাৰে বৰষুণ দি আছিলে। The swelling water of the Brahmaputra continued rising. Swelling মানে হ'ল to grow gradually in force, উফন্দি উঠা। ব্ৰহ্মপুত্ৰ নদীৰ পানী উফন্দি উঠি continued rising মানে একেৰাহে বাঢ়ি আহিছিলে। Panic gripped Chitolia and its neighboring villages. Panic মানে হ'ল sudden fear বা আতংক। চিত্তলিয়া আৰু তাৰ দাঁতিকাষৰীয়া গাঁওবিলাকত আতংকই বিৰাজ কৰিছিলে। Khoghen's own village, Borgaon, was not far from there. খগেনৰ নিজা গাঁও বৰগাঁওখন তাৰ পৰা বৰ বেছি দূৰত নাছিলে। That morning, a loud roar alerted the riverside villagers. They realized that the worst had happened. The embankment at Chitolia village was breached. Horrified,
They braced themselves for what was to come. So that morning, a loud roar alerted the riverside villagers. সেইদিনা ৰাতিপুৱা roar মানে হ'ল deep sound, চিঞৰ বা শব্দ. A loud roar alerted the riverside villagers. এটা ডাঙৰ শব্দই নদীৰ পাৰৰ গাঁওবাসীক সতৰ্ক কৰি দিছিল. They realized that the worst had happened. তেওঁলোকে অনুধাৱন কৰিব পাৰিছিল যে কিবা এটা খুব বেয়া ঘটনা ঘটিল. The embankment at Chitolia village was breached. Embankment মানে হৈছে a wall or bank of the earth or stone built to prevent flood. অৰ্থাৎ মথাউৰি. At Chitolia village was breached. Breached মানে হৈছে ব্ৰেকিং বা ভাগি যোৱা. চিটলীয়া গাঁৱৰ মথাউৰিটো ভাগি গৈছিলে. Horrified মানে extremely shocked. খুব বেয়াকৈ ভয় খোৱা. তেওঁলোকে খুব ভয় খাইছিলে. They braced themselves for what was to come. Brace মানে prepare for something difficult. অৰ্থাৎ কঠিন পৰিস্থিতিৰ বাবে সাজু হোৱা. So they braced themselves for what was to come. আহিবলগীয়া কঠিন পৰিস্থিতিৰ বাবে তেওঁলোকে নিজকে সাজু কৰি তুলিছিল. In moments, huge wave of water broke into the villages. The water rolled over some of the housetops. The air quickly filled with the cries and wails of the village folk huddled on rooftops of the sanghars and the mad bellowing of the livestock being swept away. In moments, huge waves of water broke into the villages. মুহূৰ্তৰ ভিতৰতে হিউজ মানে হ'ল বিগ বা ডাঙৰ পানীৰ ঢৌৱে গাঁওবিলাকত খুন্দা মাৰিছিলহি. The water rolled over some of the housetops. পানীবোৰ কিছুমান ঘৰৰ মুধচৰ ওপৰেৰে বাগৰি গৈছিল. হাউচটপছ মানে হ'ল ঘৰৰ মুধচ. The air quickly filled with the cries and wails of the village folk huddled and rooftops of the sanghars and the mad bellowing of the livestock being swept away. So, cries and wails. Cries মানে কন্দা and wails মানে হ'ল high pitch sound বা চিঞৰ বাখৰ. Folk huddle. Folk মানে হৈছে গ্ৰুপ অফ পিপুল, মানুহৰ জুম, আৰু হাডল মানে হৈছে ব্ৰিফ গেডাৰিং বা থুপ খাই থকা. চাংঘৰৰ মুধচত থুপ খাই থকা মানুহৰ জুমবিলাকৰ চিঞৰ বাখৰত গোটেই তাৰমানে সেই ঠাইখিনিৰ বতাহ ভৰি পৰিছিলে. And the mad bellowing of the livestock being swept away. মেড বিলয়িং, মেড মানে হৈছে নন চেন্সিবল বা পগলা হোৱা. বিলয়িং মানে হৈছে ডিপ ৰোৱাৰ, ডাঙৰকৈ চিঞৰা. অফ দ্য লাইভষ্টক্স মানে হ'ল আমি যিবিলাক পোহনীয়া জীৱ জন্তু বা ফাৰ্মত ৰখা যিবিলাক জীৱ জন্তু, সেই জীৱ জন্তুবিলাকে পগলাৰ দৰে চিঞৰি চিঞৰি বিং চুৱেপ্ট এৱে, পানীত সেইবিলাক উটি গৈছিলে. Khoghen, a young man of 17, quickly grasped the seriousness of the situation and swung into action. The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihi. He is a brave fellow, they often said. 17 বছৰীয়া খগেনে খুব সোনকালে পৰিস্থিতিৰ গভীৰতা ধৰিব পাৰি লৰালৰিকৈ কামত ধৰিলগৈ. সোৱাং মানে হৈছে মুভ বা আগবাঢ়ি যোৱা. The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihing. গাঁওবাসী আৰু আনকি তাৰ সহপাঠীয়ে নিতাই পুখুৰী কলেজত পঢ়া তাক প্ৰিন্স অফ পানীদিহিং বুলি কয়. হি ইজ এ ব্ৰেভ ফেলো, দে অফেন ছেড, তেওঁলোকে প্ৰায় কয় তেওঁ বৰ সাহসী. ৰমেন, হাৰি আপ, খগেন shouted to his friend. There is no time to lose.
Get hold the others. Where are Domboru, Dhon and Abbas? Roman ran towards him. You know? Roman, hurry up. Hunkal kora, Roman. Khoghen shouted to his friend. Khogene tar bondhuk চিঞৰিলে. There is no time to lose. আমাৰ সময় নষ্ট কৰিবলগীয়া নাই. Get hold the others. অন্যবিলাকৰ লগত যোগাযোগ কৰা. Where are Domboru, Dhon and Abbas? Domboru, Dhon আৰু Abbas ক'ত? Roman ran towards him. ৰমেনে তাৰ ফালে দৌৰি আহিলে. You know, তুমি জানানে? Cutting him short, Khoghen said, We need a few wraps of banana trunks. I will bring along my father's boat. We must rush to Sitolia. Cutting him short মানে এইটো এটা ফ্ৰেজ ইয়াত কৈছে যে তাৰ মাজতে ইন্টাৰাপ্ট কৰা বা তাৰ কথাৰ মাজতে মাত মতা খগেনে তাৰ কথাৰ মাজতে মাত মাতি ক'লে we need a few wraps of banana trunks আমাক কেইখনমান কলগছৰ ভুৰৰ প্ৰয়োজন হ'ব সো ৰাফ মানে হ'ল a flat structure used as boat বা আমি অসমীয়াত ভুৰ বুলি ক'ব পাৰো of banana trunks মানে হল between the root and the branches of a tree অৰ্থাৎ গছৰ কাণ্ডটো বা শিপাখিনিও নহয় ওপৰৰ পাতখিনিও নহয় সো আমাক কেইখনমান কলগছৰ ভুৰৰ প্ৰয়োজন হ'ব বুলি ক'লে I will bring along my father's boat মই মোৰ দেউতাৰ নাৱৰ সৈতে আহিম We must rush to Sitolia আমি Sitolia গাঁৱলৈ খৰখেদাকৈ যাব লাগিব In no time, 5 rafts were ready. Each one steered with long poles by 2 boys. The fleet of rafts with Khoghen's boat in the lead now raced towards Sitolia. The maroon had to be rescued in no time. So in no time, khontek somor bhitorte 5 rafts were ready. 5 খন ভুৰ তৈয়াৰ হৈ গল. Each one steered with long poles by 2 boys. প্ৰতিখন ভুৰেই দুজন লৰাই দীঘল লগিৰে সৈতে বা দীঘল ডাঙেৰে সৈতে নিয়ন্ত্ৰণ কৰিলে সো ইয়াত পুলছ মানে হ'ল লং ষ্ট্ৰিক বা দীঘল ডাং The fleet of rafts with Khoghen's boat in the lead now raced towards Sitolia খগেনৰ নাৱৰে সৈতে সেই ভুৰৰ দলটো চিত্তলিয়া নামৰ ঠাইখনলৈ লৰালৰিকৈ ৰাওনা হ'ল The marooned had to be rescued in no time. অকলশৰীয়া ঠাইত থকা মানুহ বা যি আছে তাক খুব সোনকালে উদ্ধাৰ কৰিবই লাগিব marooned মানে desolate place বা অকলশৰীয়া ঠাই আৰু rescued মানে হ'ল উদ্ধাৰ কৰা to save By the time the people of Sitolia had been evacuated to the high grounds of the school building, Khoghen and his friends were exhausted, but there remained the work of making arrangements of food and water for the men, women, and children sheltered in the school building. The civil authorities of Dimo also had to be informed immediately. By the time the people of Sitolia had been evacuated to the high grounds of the school building, সেই সময়তে চিত্তলিয়াৰ মানুহখিনিক বিদ্যালয় গৃহৰ ওখ ঠাইলৈ স্থানান্তৰিত কৰা হ'ল evacuated মানে to leave বা স্থানান্তৰিত কৰা Khoghen and his friends were exhausted Khoghen আৰু তাৰ বন্ধুসকল খুব ভাগৰুৱা হৈ পৰিল exhausted মানে very tired but there remained the work of making arrangement of food and water for the men women and children sheltered in the school building স্কুলৰ বিল্ডিঙত থকা যিখিনি মানুহ মাইকী মানুহ আৰু ল'ৰা ছোৱালী আছিল তেওঁলোকৰ বাবে খাদ্য যোগান ধৰাৰ কাম এটা আছিলে The civil authorities at Dimo also had to be informed immediately Dimoৰ civil authority প্ৰশাসনিক যি অথৰিটি আছে তেওঁলোককো ইতিমধ্যে ইনফৰ্ম কৰা হৈছিলে Hey Khoghen Norenkai shouted from across the stretch of flood water Dr. Hatiburwa and his wife are stranded in their hospital quarters at Katiori. Do something, will you?
Hey Khoghen, Norenkai shouted from across the stretch of floodwater. বাহনী পানীৰ সিপাৰৰ পৰাই নৰেনকায়ে চিঞৰিলে, Hey Khoghen, Dr. Hatiburwa and his wife are stranded in their hospital quarters at Katiori. ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী কাটিবাৰী হস্পিটেল কোৱাৰ্টাৰত আবদ্ধ হৈ আছে। ষ্ট্ৰেণ্ডেড মানে হৈছে উইথ ন' ৱে আউট, অৰ্থাৎ আবদ্ধ হৈ থকা। ডু ছামথিং উইল ইউ, তুমি কিবা কৰিব পাৰিবানে? অ'কে নৰেনকাই, shouted Khoghen. Domburu hopped into the boat. We have got a job, he called out to one of his friends. Then he steered the boat towards the dispensary. He had a knack for solving all kinds of problems. Okay, ঠিক আছে নৰেনকাই, shouted Khoghen. খগেনে চিঞৰিলে। Domburu hopped into boat. ডম্বৰুৱে জাপ মাৰি নাৱত উঠিলে। We have got a job. আমি এটা কাম পালো। He called out to one of his friends. সি তাৰ অন্য এজন বন্ধুকো মাতিলে। Then he steered the boat towards the dispensary. আৰু তেতিয়া সি নাওখন ডিস্পেন্সৰীৰ ফালে মূৰ কৰিলে। ডিস্পেন্সৰী মানে হ'ল ঔষধালয়। He had a knack for solving all kinds of problem. তাৰ যেন সকলো সমস্যা সমাধান কৰাৰ দক্ষতা আছে। কেনাক মানে হৈছে স্কিল বা দক্ষতা। Half an hour later, the boat reached the doctor's house. It narrowly missed crashing into the railing of the veranda of the doctor's house. The doctor and Moni Baidu heaved a sigh of great relief. Half an hour later, আধা ঘণ্টাৰ পাছত the boat reached the doctor's house. নাওখনে ডক্টৰৰ ঘৰ পালেগৈ। It narrowly missed crashing into the railing of the veranda of the doctor's house. ডক্টৰৰ ঘৰৰ বাৰাণ্ডাৰ ৰেলিঙত খুন্দা মৰাৰ পৰা নাওখন কথম্পি ৰক্ষা পৰিল। The doctor and Moni Baidu heaved a sigh of great relief. ডক্টৰ আৰু মণি বাইদেৱে তেওঁলোকক দেখা পাই এটা স্বস্তিৰ হুমুনিয়াহ পেলালে। Have a sigh of great relief মানে হ'ল suddenly feel happy বা আমি স্বস্তিৰ হুমুনিয়াহ পেলোৱা বুলি ক'ব পাৰোঁ। Step into the boat, Sir and Baidu. Khoghen stretched out his hand towards Baidu. The doctor was helped into the boat. Moni Baidu was greatly scared to step into the boat, rocking in the water. Somehow, she was also helped into the boat. Two of the doctor's men also got into the boat. Step into the boat, Sir and Baidu. Sir আৰু বাইদেউ নাৱত খোজ দিয়ক। Khoghen stretched out his hand towards Baidu. খগেনে বাইদেউৰ ফালে হাতখন আগবঢ়াই দিলে। The doctor was helped into the boat. ডক্টৰকো নাৱলৈ আহিবলৈ সহায় কৰা হ'ল। Moni Baidu was greatly scared to step into the boat, rocking in the water. মণি বাইদেৱে নাৱত খোজ দিবলৈ খুব ভয় খাইছিলে, যিখন নাও পানীত খুব লৰি আছিলে। ৰকিং মানে হ'ল মুভিং জেণ্টলি ফ্ৰম ছাইড টু ছাইড, অৰ্থাৎ লৰি থকা। Somehow, she was also helped into boat. যেনেকেই নহওক তেওঁকো নাৱলৈ আহিবলৈ সহায় কৰা হ'ল। Two of the doctor's men also got into the boat. অন্য দুজন ডক্টৰ মানুহো নাওখনত উঠিলেগৈ। We have to go upstream for some time, Khoghen told the doctor. The boat was now quite heavy, with 6 persons and the doctor's bag, but it moved on steadily. Are you still scared, Baidu? Domburu asked the doctor's wife playfully. She smiled. No, not when you two are around, she said. We have to go upstream for some time, Khoghen told the doctor. খগেনে ডাক্তৰক ক'লে, আমি এতিয়া কিছু ওপৰলৈ উজাই যাব লাগিব। The boat was now quite heavy with 6 persons and the doctor's bag. ডক্তৰৰ বেগ আৰু 6জন মানুহৰ সৈতে নাওখন এতিয়া কিছু গধুৰ হৈছে। But it moved steadily. কিন্তু তথাপিতো ই দৃঢ়ভাৱে আগবাঢ়িছে। Steadily মানে হ'ল in a control.
Are you still scared, Baidu? Domboru asked the doctor's wife playfully. ডম্বৰুৱে ডক্টৰৰ পত্নীক ধেমালিৰে সুধিলে, আপুনি এতিয়াও ভয় খাই আছে নেকি বাইদেউ? She smiled. তেওঁ হাঁহিলে. No, not when you two are around, she said. তেওঁ হাঁহি মাৰি ক'লে, যেতিয়া তোমালোক দুইজন ওচৰত আছা তেতিয়াহ'লে মোৰ কোনো ভয় নাই। The boat took a U-turn now. It began to move swiftly with the current. Khoghen and Domboru altered the course of the boat to negotiate a sharp fall, but the next moment a strong undercurrent almost pulled at the boat like a magnet. Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters. So the boat took a U-turn now. এতিয়া নাওখন এটা U-turn ল'লে. It began to move swiftly with the current. আৰু পানীৰ সোঁতৰ সৈতে নাওখন মসৃণভাৱে আগবাঢ়িলে. Khoghen and Domboru altered the course of the boat to negotiate a sharp fall. Khoghen আৰু ডম্বৰুৱে গতিটো পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিলে যাতে নাওখনে তীক্ষ্ণ সোঁত অতিক্ৰম কৰিব পাৰে. Negotiate মানে find a way over বা অতিক্ৰম কৰা. But the next moment, কিন্তু পিছ মুহূৰ্ততে a strong undercurrent almost pulled the boat like a magnet. পানীৰ তলৰ এটা শক্তিশালী সোঁতে নাওখন এনেকৈ টানি ধৰিলে যেন সেইখন চুম্বাকেহে টানি ধৰিছে. Caught up in a whirlpool, the boat capsized. নাওখনে এটা পানীৰ চাকনৈয়াত সোমাই পৰিলে আৰু capsized হৈ গ'ল. Capsized মানে হ'ল be overturned in the boat বা ওলোটা হৈ যোৱা. Throwing everyone on the boat into the flood waters. আৰু নাওত থকা আটাইকে বানপানীলৈ পেলাই দিলে. Once again, Khoghen was quick to respond. In the semi-darkness of the evening, Khoghen spotted Moni Baidu's head popping in and out of the water as she was carried along by the current. An expert swimmer, Khoghen dashed towards her like an otter. He caught her by the arm and helped her to keep afloat until they reached a mound above the flood water. The doctor was also rescued and carried to the mound. Domboru and the two other men somehow managed to catch hold the capsized boat that had almost been swept away. They also managed to bail out the water with the tubs tied into the boat. So once again, আকৌ এবাৰ Khoghen was quick to respond. Khogene তৎক্ষণাৎ প্ৰতিক্ৰিয়া দেখুৱালে. In the semi-darknesses of the evening, Khoghen spotted Moni Baidu's head popping in and out of the water as she was carried along by the current. আবেলিৰ ক্ষীণ পোহৰত খগেনে মণি বাইদেউৰ মূৰটো পানীত ওলোৱা সোমোৱা কৰি থকা দেখিবলৈ পালে. As she was carried along by the current, আৰু তেওঁক পানীৰ সোঁতে উটুৱাই লৈ গৈ আছিলে. An expert swimmer, Khoghen dashed towards her like an otter. সাঁতোৰৰ উস্তাদ হিচাপে খগেনে তেওঁৰ ফালে উট যোৱাৰ দৰে খুব জোৰেৰে আগবাঢ়ি গ'ল. So dashed মানে হৈছে গোট ইন হাৰি বা খুব জোৰে যোৱা. otter মানে fish eating mammal বা আমি অসমীয়াত উট বুলিও ক'ব পাৰোঁ. He caught her by the arm and helped her to keep afloat until they reached a mound above the flood water. খগেনে তেওঁক বাহুৰে উপঙি থকাত সহায় কৰিলে যাতে তেওঁলোকে গৈ এটা ওখ ঢিপ পাব পাৰে. The doctor was also rescued and carried to the mound. আৰু ডক্টৰজনক উদ্ধাৰ কৰা হ'ল আৰু ওখ ঢিপলৈ কঢ়িয়াই নিয়া হ'ল. Domboru and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away. ডম্বৰু আৰু দুজন মানুহে যেনে তেনে সেই কেপচাইজ বোটখন ইতিমধ্যে বেকা হৈ পৰা নাওখন ধৰিবলৈ সক্ষম হ'ল, যিখন ইতিমধ্যে উটি গৈছিলে. অলমষ্ট বিন swept away. They also managed to bail out the water with the tubs tied
to the boat আৰু নাৱত থকা টাবৰ সহায়তে তেওঁলোকে নাৱৰ যিবিলাক পানী ভৰি গৈছিলে পানীখিনি আঁতৰাবলৈ সক্ষম হ'ল The boys picked up the doctor and his wife and flung them into the boat. The crisis was over. ল'ৰাহঁতে ডক্টৰ আৰু তেওঁৰ ৱাইফক পুনৰ নাৱত উঠালেগৈ The crisis was over. বিপদকালটো যেন অন্ত পৰিলে Khoghen, you have saved our lives, given us a new life. We shall never be able to repay what you did today, exclaimed the doctor, patting Khoghen's back. Monivaidu touched his arm gently and said, Thanks, Khoghen. Khoghen, you have saved our lives, given us a new life. Khoghen, তুমি আজি আমাৰ জীৱনবিলাক বচাই আমাক এটা নতুন জীৱন দিলা We shall never be able to repay what you did today. তুমি আজি যি কৰিলা তাৰ ঋণ আমি কেতিয়াও সুধিব নোৱাৰো exclaimed the doctor, patting Khoghen's back. Khoghenৰ পিঠিত লাহেকৈ ঢকিয়াই ডক্টৰজনে exclaimed মানে হ'ল strong emotion অজানিতে কৈ পেলালে Monivaidu touched his arms gently and said, Monivaidu তেওঁৰ বাহুত লাহেকৈ টাচ কৰিলে আৰু ক'লে, Thanks, Khoghen. ধন্যবাদ, Khoghen. Sir, Khoghen said emotionally, You remember, my mom and I had visited you in hospitals 3 or 4 times when she had a serious ailment? Sir, Khoghen said emotionally. Khogene আবেগেৰে ক'লে, Sir, you remember, my mom and I had visited you in hospital 3 or 4 times when she had a serious ailment. যেতিয়া মোৰ মাৰ খুব বেছি অসুখ হৈ আছিল তেতিয়া মই আপোনাৰ হস্পিটেলত 3-4 বাৰ দেখা কৰিছিল আপোনাৰ মনত পৰেনে Oh yes oh হয় I remember her মই তেওঁক মনত ৰাখিছো How is she now তেখেতৰ এতিয়া কেনেকুৱা She is fine by the grace of God and your help That's wonderful What do they call you? Some prince? The prince of Panidihing, reminded Domboru. You are a real prince. The doctor patted Khoghen's back once again with a smile. The bright moon lit up the muddy floor water like a gleaming silver. The boat bent its way towards the school building gracefully. The doctor knew that he would be the only doctor in the newly set up relief camp. But with Khoghen and the others around, there won't be many problems, thought the doctor. She is fine by the grace of God and your help. আপোনাৰ সহায় আৰু ভগৱানৰ আশীৰ্বাদেৰে তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ That's wonderful. সেইটো এটা খুব ভাল কথা What do they call you? Some prince? তোমাক তেওঁলোকে কি বুলি মাতে কিবা ৰাজকুমাৰ The prince of Panidihing reminded Domboru. Domboruৱে মনত পেলাই দিলে যে পানীদিহিঙৰ ৰাজকুমাৰ You are a real prince. সঁচাকৈ তুমি এজন আচল ৰাজকুমাৰ The doctor patted Khoghen's back once again with a smile. Khoghen এটা হাঁহিৰে সৈতে ডাক্তৰজনে এটা হাঁহিৰে সৈতে খগেনৰ পিঠিত থপৰিয়াই ক'লে The bright moon lit up the muddy flood water like a gleaming silver. Gleaming মানে brightness বা ঢিকমিকাই থকা জুনৰ পোহৰে বুকাময় ফ্লাড ৱাটাৰখিনি বানপানীখিনি সিলভাৰৰ দৰে গ্লেমিং সিলভাৰ বা ঢিকমিকাই থকা সিলভাৰ দৰে উজ্বলাই তুলিছিলে The boat bent its way towards the school building gracefully. নাওখনে স্কুলৰ বিল্ডিঙৰ ফালে খুব ধুনীয়াকৈ তাৰ ৰাস্তাটো ল'লে The doctor knew that he would be the only doctor in the newly set up relief camp. ডক্টৰজনে বুজিব পাৰিছিল যে নতুনকৈ স্থাপন কৰা ৰিলিফ কেম্পত তেওঁই হ'ল একমাত্ৰ ডাক্তৰ But with Khoghen and the others around, there won't be many problems, thought the doctor. Khoghen আৰু অন্যসকলৰ সৈতে তাত কোনো ধৰণৰ সমস্যা হ'ব নালাগে ডক্টৰজনে তেনেকৈ ভাবিলে গতিকে এইটোৱে হ'ল আমাৰ মূল লেসনটো